প্ৰায় 2টা বাজু হৈছে। এনেকুৱা সময়ত মানে মানুহৰ ভিৰটো আজিহে বিশেষকৈ বহুত কম। হাই এভৰিৱান, কি খবৰ? আজি আকৌ আমি ঘৰলৈ আহিছোঁ। মই মানে ঘৰত থাকিব নোৱাৰা হৈছোঁ, সেইকাৰণে মানে আজি আকৌ আহিছোঁ ইয়াতে। একবাৰ ফিচাৰীটোৰ পাৰত অলপ সময় থাকিম বুলি ভাবিছোঁ। গতিকে মোৰ ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ। চাই থাকিব কি দেখুৱাব পাৰোঁ, আৰু আপোনালোকক এটা বিশেষ কথাও ক'বলগীয়া আছে। বাৰু যাই লওঁ, তাৰপিছত ক'ম। এটা বৰ দুখজনক ঘটনা ঘটিছে। আমি যিখন স্কুলত পঢ়িছিলোঁ সেই স্কুলখনত মানে এটা বৰ দুখজনক ঘটনা ঘটিছে। এইটো গোটেই আমাৰ অল আছামত গম পাইছে ইতিমধ্যে। মানে কি হৈছে, ক্লাছ 10ৰ ল'ৰাকেইটা মানে ক্লাছ 9ৰ ল'ৰা এটাক বোলে একদম শেষ হোৱাকৈ মাৰিছে। বৰ বেয়া লাগিছে। কি কৰিম, ভাষা নাই এইবিলাকৰ ওপৰত কথা ক'ব বা কিবা এটা কৰিব। বৰ বেয়া লাগি আছে। ঘৰটোৰ ভিতৰত থাকি বহুত কিবা লাগি গৈছে। আৰু আমি পঢ়া স্কুলখনতে ঘটিছে এই ঘটনাটো। যি হ'লেও দেচোন নিজে পঢ়া স্কুলখনৰ এটা বৰ বেলেগ ধৰণৰ পবিত্ৰতা থাকে, বৰ বেলেগ ধৰণৰ মৰম থাকে, আৱেগ থাকে। মানে যোৱাকালিয়ে হৈছে ঘটনাটো। আজি ইয়াতে আহি অলপমান ফিচাৰীৰ পাৰত বা মুক্ত হাৱা অলপমান লওঁ, সেই বুলিয়ে আহিছোঁ। মাহঁতক ফোন কৰিম বুলি কৈছিলোঁ, কিন্তু মোৰ ফোনটো কি বা হ'ল, একদম ফোনে নোযোৱা হ'ল। এই দুনীয়াখন যে কি হৈ গৈছে, কেনেকুৱা পৰিৱেশৰ পৰা কেনেকুৱা পৰিৱেশ হৈ গৈছে, কি কৰিম, কি হ'ব। শুনিলে বৰ দুখ লাগি যায়, ভয় লাগি যায়। বাৰু যিয়ে নহওক, সেইটো কথাত লৈ বৰ টেনশ্যন হৈ থাকিলে ইফালে হাই প্ৰেছাৰ আছে, কথা বেয়া হৈ যাব। মানে ভাবিছোঁ ইয়াতে অলপ সময় এনেকৈ অলপমান খোজকাঢ়োঁ। দেউতাক ফোন কৰিব খুজিছিলোঁ, দেউতাৰ ফোনটোও লগা নাই। এতিয়া অকলে এতিয়া ফুৰি আছোঁ। ফিচাৰীৰ হেৰিটো খুলি দিয়া নাই, মানে তালা মাৰি থৈ দিয়া আছে যে, তালাটো খোলা নাই, সেইকাৰণে মানে যাব পৰা নাই। আৰু আমাৰ এয়া চাওকচোন, এটা বৰ ধুনীয়া পৰিৱেশ এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। সেইটো পুল আমাৰ ঘৰৰ ওচৰতে, পুলুং। আৰু ইয়াতে আমি মাজে মাজে বহোঁ। আগতে বহিছিলোঁ বাৰু, এতিয়া বহিয়ে লৈছোঁ। ইয়াত ধাননি পথাৰ, আৰু এইখন হেঙাৰ নিদিলে এইখিনি ধানৰ অলপো খাব নাপায়। ধানখিনি ধুনীয়াকৈ হয়, যেতিয়া ধানখিনি গজিব ধানখিনি অলপ, তেতিয়া গোটেইখিনি ধান শেষ হৈ যায়। দেখি বহুত বেয়া লাগে। এইবাৰ কিন্তু ধানখিনি ছেভ হ'ব। কিয় জানানে? হেঙাৰখনে ধানখিনি ৰাখিব। মনটো ভাল লাগিছে, সেইটো এটা। আৰু সেউজীয়া পৰিৱেশ চাওক। আৰু সূৰ্যটো সেইখিনি পাইছে। আজি গৰম নাই যদিও গোটেই ধূলিময় পৰিৱেশ হৈছে। গোটেই বালিবিলাক ধূলিবিলাক উৰি গোটেই মানে পৰিৱেশটো ধূলিময় পৰিৱেশ হৈছে। ওলাব ভয় লগা হৈছে। মোৰ এনে গাটো কালি বেয়া লাগিছে। কালিৰ পৰা মানে কি হৈছে, দুখজনক কথাবিলাকতো বেলেগে কথা। কালি মই সেই বিচনাৰ তল ভাল কৰিছিলোঁ, সেইবিলাক মানে ভাল কৰোঁতে মোৰ ধূলি মুখত সোমাই গৈ মানে এতিয়া বহুত কষ্ট হৈ আছে। এইবিলাক গতিকে ভাবিছোঁ অলপ ইফালে ওলাই আহিলে ভাল লাগিব বুলি, কিন্তু ইফালে ধূলিময় বতাহত কেনেকৈ সময়খিনি পাৰ কৰোঁ ধৰিবই পৰা নাই। তথাপিতো তেনেকৈয়ে অকণমান সময় ৰখি আছোঁ। আৰু এয়া চাওকচোন, বতাহৰ চাউণ্ড শুনিছেই কিজানি আপোনালোকে। বিশ্বকৰ্মা পূজাৰ দিনাখনে এই স্বস্তিক চিহ্নটো মই জিকমিক আঁকিব দিছিলোঁ, আৰু চাওকচোন কিমান ধুনীয়াকৈ আছে। কুমকুমৰ স্বস্তিক চিহ্ন যোৱাটো মঙলবাৰে বনাইছিলোঁ, আজি মঙলবাৰ।
দেখি বহুত ভাল লাগিছে। আৰু এয়া চাওক, আমি চাহ খাই আছোঁ। দেউতা মাহঁত আহিল, ফোন কৰি দিলোঁ আমাৰ এওঁৰ ফোনটোৰে। তাৰপিছত মোৰ ফোনটো অৱশ্যে ভালেই নহ'ল, একে লাষ্টতহে ভাল হ'ল। তাৰপিছতে আমি চাহ পানী খাই উঠাৰ পাছত আমি ফিচাৰী পাৰত গৈছোঁ। এওঁ তেতিয়া ঔষধ দিয়া মানুহৰ লগত ব্যস্ত হৈ আছিলে। আৰু এয়া বগীক বোলে ছাগলীৰ কাৰণে কেইটামান ঘাঁহ লাগে, তাই ঘাঁহ ছিঙিছে। আৰু মই মটৰ মিঠাৰ ফুল দুটামান ছিঙি তাইক দিছোঁ। তাই বোলে খাই বৰ ভাল পায়, আৰু সেইকাৰণে তাইক দুডালমান ছিঙি দিছোঁ। মই আগতে আনি আনি খায়ে আছোঁ। আৰু মাহঁত যাব ওলাইছে। যি আমাৰ তাতে যে ঘটনাটো ঘটিছিল তাৰ পিছদিনাৰ ঘটনা, যিহেতু ৰাস্তাত বহুতো যান জঁট হ'ব পাৰে, সেইকাৰণে অলপ সোনকালে মাহঁত ঘৰত যাব ওলাইছে, আমাৰ ঘৰৰ পৰা। সেইকাৰণে মানে মাহঁতকো বিদায় দিব ওলাইছোঁ। আৰু এয়া তাই মানে দৌৰা দৌৰিকৈ কাটিছে। মহৰ উৎপাত হৈছে বহুত বেছি। আৰু এই মোৰ লগৰীজনীয়ে ঘাঁহ কাটি আছে। মানে আমাৰো দৰ্জাখন খোলোতে অলপ দেৰি হ'ল। চাহ পানী খাই উঠাৰ পাছত আমি দৰ্জা খুলিলোঁ। খুলি উঠি পেলাই আমি ইয়াতে ভিতৰত আহিলোঁ। মানে সন্ধিয়াই লাগু লাগু হৈছে। তাই মানে দৌৰা দৌৰিকৈ কেইটামান ঘাঁহ কাটি লৈছে ছাগলীক লাগি। হাঁহি আছে তাই। আৰু এটা বৰ ধুনীয়া মলয়া বতাহ বলি আছে, বহুত ভাল লাগিছে। এইখিনিৰ পৰা যাব ইচ্ছা যোৱা নাই। হা, বঢ়িয়া বতাহ দি আছে। অঁ, এডাল তামোল ভাঙি আছে। সেইডাল ধুমুহা বতাহ দিছিল নেকি বগী? অঁ, সেই বতাহতে ভাঙিল চাগে না? আৰু সন্ধিয়া নামি আহিল আমাৰ ধৰালৈ। যেতিয়া নামি আহিল তেতিয়া আমি তাৰ পৰা গুচি আহিলোঁ। আৰু এনেকুৱাকৈ মানে বহুত বেছি সময় থাকিব নোৱাৰি তাতে, মহ চহবিলাক বহুত। তাৰপিছত ৰাতিয়ে হওঁ হওঁ হৈছে, সেইকাৰণে মানে পোহৰৰ ব্যৱস্থা কৰিছোঁ। আমাৰ ঘৰটোত যে লাইট নাই, সেইকাৰণে মিঠাতেলৰ চাকি জ্বলাই অলপমান জাষ্ট পোহৰ কৰিছোঁ। যিহেতু আমি বেছি সময় নাথাকোঁ, সেইকাৰণে মানে অলপ অলপ এয়া দুৱাৰ মুখত চাকি দিছোঁ। আৰু সেয়া মানে ডাল হ'লেই নিগনি আহিব নোৱাৰাকৈ বাঁহৰ সেইখন জপনা দি দিছোঁ। আৰু তাৰপিছত আহি আমাৰ ইহঁতৰ পেহীয়েকহঁতৰ ঘৰত গ'লোঁ। তাতে কিবা এটা কাম আছিল, আৰু সেই কামটো কৰি আহোঁতে আমাৰ প্ৰায় 8:30 হ'ল। আৰু তাৰ পৰা আহি ভাত পানী ৰন্ধা বঢ়া কৰি ভাতটো খাইছোঁ। গতিকে আপোনালোকে মোৰ আজিৰ ভ্লগটো চাই কেনে পালে জনাবচোন। এভৰিৱান, কি খবৰ? এতিয়া 10:30 বাজিল, ভাত খাব ওলাইছোঁ। তাৰ পৰা আহি পাওঁতে মানে বহুত দেৰি হ'ল, 9টামান বাজিল। 9টা নহয়, 8:30 বাজিল। তাৰপিছত গা পা ধুই উঠি অলপমান মই মেডিটেশ্যন কৰিলোঁ। কৰি উঠাৰ পাছত ভাত ৰান্ধিব আহিছোঁ। মানে 9:20মান হ'ল, আৰু এতিয়া 10:30 হ'ল ভাত পানী খাওঁতে। গতিকে এতিয়া মোৰ আজিৰ ভ্লগটো শেষ কৰিব ওলাইছোঁ। যদি আপোনালোকে মোৰ আজিৰ ভ্লগটোত চাই ভাল পালে, তেনেহ'লে লাইক কমেণ্ট কৰিব বুলি আশা কৰিছোঁ। এইকেইটা বাই বাই।